থাৰ্ড ফেজতো সুন্দৰ ফলাফল ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠী পাবলৈ সক্ষম হ'লোঁ। আমি আজি শেষৰ এইখন সভাত অনুষ্ঠিত হ'ল, য'ত বিজনী সমষ্টিত আমাৰ বিধায়ক ডাঙৰীয়া আছে, য'ত প্ৰমোদ বড়ো ডাঙৰীয়া আছে BTC চিফ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, এই অঞ্চলৰ EM MCLA সকলৰ উপস্থিতি এখন সুন্দৰ সভা, সুন্দৰ ৰোড শ্ব' এখন হৈ গ'ল। আৰু আমাৰ আশা আছে 1 নং কোকৰাঝাৰ ST সমষ্টিত আমাৰ মিত্ৰগোষ্ঠী 1 নম্বৰ পজিশ্যন পাব। ওভাৰঅলটো কি দেখিছে? ওভাৰঅল খুবেই ভাল। 14খনৰ আসনতে আমি 13খন নিশ্চিত আমাৰ বিজয়। 14 নম্বৰ আসনখন ক'বলৈ গৈছোঁ, ধুবুৰী আসনখনত আমাৰ এক যুঁজ হ'ব, কিন্তু অৱশেষত আমাৰ জেহৰুল জাভেদ ইছলাম ডাঙৰীয়া নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। এইবিলাক নচলে। মোদীজীৰ আগত মোদীজীক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে সকলো ওলাই আহি পৰিছে। তাত চিপৰাং আৰু কোদাল এইবিলাক কথা নাহে। দলীয় কৰ্মীয়ে যিটো কাম কৰে, দলীয় কৰ্মীয়ে মই সকলোকে আহ্বান জনাইছোঁ, 3য় পৰ্যায়ৰ যিটো 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব, 3য় পৰ্যায়ৰ নিৰ্বাচন সকলোৱে হিল্লোল ভাঙি ওলাই আহি সমগ্ৰ ভাৰতবৰ্ষত যিটো মোদীময় পৰিৱেশ, অসমত যিটো মোদীময় পৰিৱেশ, নিশ্চিতভাৱে যি 4টা লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটী, এই আটাইকেইটাতে সুন্দৰ পৰিৱেশত আমাৰ এই নিৰ্বাচন সমাপন হ'ব আৰু আমাৰ প্ৰাৰ্থীসকল বিজয় নিশ্চিত হ'ব। চাওক, মই কৈছোঁ আপোনাক, মই এইটো কথা কৈছোঁ যে মাইনৰিটি মেজৰিটি নহয়। মোদী ডাঙৰীয়ে যোৱা 10 বছৰে ভাৰতবৰ্ষৰ জনতাক সেৱা দিছে। ভাৰতবৰ্ষৰ জনতা হিচাপে, হিন্দুস্তানৰ জনতা হিচাপে আজি সকলো মোদীজীৰ ওচৰত থিয় হৈছে। মোদীজীক সকলোৱে ছাপোৰ্ট কৰিছে। সংখ্যালঘু সংখ্যাগুৰু কোৱা নাই। তেওঁ কৈছে যে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, যে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক, সকলো সম্প্ৰদায়ক সমাহিত কৰি 4টা সম্প্ৰদায়লৈ তেওঁ ৰাজনীতি কৰিছে। সেই 4টা আছিলে যুৱক যুৱতী, পৰম শ্ৰদ্ধাৰ মাতৃ সমাজ, পৰম শ্ৰদ্ধাৰ কৃষকসকল আৰু গৰীব কল্যাণ। এই 4টাহে তেখেতৰ কাৰণে সম্প্ৰদায়। বহুতে কয় সংখ্যালঘু সংখ্যাগুৰু, জৈন, খ্ৰীষ্টান, বুদ্ধিষ্ট, এইবিলাক নহয়। তেতিয়া 4টা সম্প্ৰদায়ক লৈ যোৱা 10 বছৰে যি ইনক্লুচিভ ডেভেলপমেণ্ট কৰিছে, নিশ্চিতভাৱে আজি সকলো সম্প্ৰদায়ৰ সন্মানৰ ব্যক্তিসকল মোদীজীৰ কাষত থিয় হৈছে আৰু মোদীজীৰ সপক্ষে ভোটদান কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়ে যৎপৰোনাস্তি চেষ্টা চলাই যথেষ্ট কষ্ট কৰিছে। তেওঁ এটাই সপোন, ৰাজ্যখনক কিদৰে এখন শক্তিশালী ৰাজ্য হিচাপে পৰিণত কৰিব পাৰি। সেই নিমিত্তে তেখেতে দিনাই নিশাই কাম কৰে আৰু নিৰ্বাচনটো তেখেতে দিনাই নিশাই প্ৰচাৰ অভিযান তুংগত ৰাখি আমাৰ প্ৰাৰ্থীসকলক সকাহ দিছে, প্ৰাৰ্থীসকলক আগবঢ়াই নিছে, পাৰ্টীৰ কাম কাজ আগবঢ়াই নিছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ আপুনি এটা কথা কৈছে যে মিয়াৰ ভোট অনামিয়া, মই এইবিলাক ক'বলৈ যোৱা নাই। যে মোদীৰ লগত, আমাৰ মোদীজীৰ লগত সকলো আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে ভাল পায়, সকলোকে সমাহিত কৰি তেখেতে ৰাজনীতি কৰিছে। তাত আৰু মিয়া অনামিয়া কোনোবা এইবিলাক কথা নাহে। তেখেতে সকলোকে সম্পাদিত, কাৰণ তেখেতে কৈছে যে সবকা সাথ সবকা বিকাশ। 4খনে আসন পাম, 3খন আমাৰ কনফাৰ্ম হৈ গৈছে। 4 নম্বৰ আসনখন ক'বলৈ গৈছোঁ, ধুবুৰীত আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু সেই ঘাঁহি জাভেদ ইছলাম ডাঙৰীয়াই মাৰিবলৈ সক্ষম হ'ব, যদি চব ঠিকে থাকে। এই কুৱেশ্যন আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।